আমি সমগ্ৰ অসমবাসীয়ে আজি ধুবুৰী চহৰৰ দৰে ঠাইতো আমি জুবিন গাৰ্গৰ ৫৩তম জন্মদিন দিৱস পালন কৰি আছোঁ। কিন্তু এটা দুখৰ বিষয়, কিন্তু তেখেত জীৱিত কালত আমি জন্মদিন পালন কৰোঁ, তেখেতৰ অবিহনে আজি আমি জন্মদিন পালন কৰিছোঁ। আৰু ছাত্ৰ সন্থাই যি মানৱ শৃংখলাৰে আজি এই জন্মদিন পালন কৰিব লৈছে, সঁচাকৈ এটা অভূতপূৰ্ব। আৰু ইয়াতে আমি ৰাইজক উৎসাহ দিছোঁ, জনসাধাৰণে আজি জুবিন গাৰ্গৰ বিচাৰ নোহোৱালৈকে কেতিয়াও শান্ত নাথাকে। আৰু জুবিন গাৰ্গ অবিহনে অসমখনো বাচি নাথাকে ধাৰণা। কাৰণ তেখেতে সৃষ্টিশীল এজন ব্যক্তি, প্ৰতিটো বস্তুতে তেখেতৰ সৃষ্টি আছিল। তেখেতৰ গানৰ সৃষ্টি, গীতৰ সৃষ্টি, চিনেমা জগতৰ সৃষ্টি আৰু গতিকে জুবিন গাৰ্গৰ অবিহনে অসম শূন্য হৈ থাকিব, এইটো কথাইতো ধ্ৰুৱ সত্য। গতিকে আপোনালোকক আটাইকে আমি অনুৰোধ কৰিছোঁ, জুবিন গাৰ্গৰ আজি জন্মদিনটো যাতে য'তে নাথাকক কিয় যাতে শান্তিতে থাকে। আৰু জুবিন গাৰ্গৰ কিন্তু তাৰ নাইটো যাতে আমি সঠিক পাওঁ, তাৰ প্ৰতি আমি সদৌ ছাত্ৰ সন্থাৰ আহ্বানত আজি প্ৰত্যেকখন জিলা সদৰকে ধৰি আমি ধুবুৰী জিলাত আমি মানৱ শৃংখল কাৰ্য ৰূপায়ণ কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে এটা কথা ক'ব বিচাৰোঁ, আজিৰ দিনটোত আজি ভাবিব নোৱাৰা এটা দিন। আজিৰ দিনটোত জুবিনদাৰ যিবিলাক যে ভাল পোৱা মানুহ উলক মালৰ আজি পালন কৰোঁ, কিন্তু আজিৰ দিনটো আজি আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ পাইছোঁ। অতি দুখৰ কথা আৰু স্পষ্ট কথা। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীক মই অৱগত কৰিব বিচাৰোঁ, আজি 2 মাহ উকলি গ'ল, আজিলৈকে কিন্তু আজি প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় দিব পৰা নাই। গতিকে আমি ক্ষান্ত নাথাকোঁ আৰু জুবিনদাক লৈ ৰাজনীতি কৰিবলৈ আমি সকীয়াই দিছোঁ। বিৰোধী দলক আমি ক'ব বিচাৰোঁ যে জুবিনদাক লৈ কেনেদৰে ৰাজনীতি নচলিব। আৰু এটা কথা স্পষ্ট, আজি হেমকান্ত মহন্তকে সিদ্ধাৰ্থকে ধৰি কিনে আজিলৈকে তেখেতক আজিলৈকে ন্যায় দিব পৰা নাই, দুৰ্ভাগ্যজনক কথা। আৰু কিন্তু ন্যায় দিব লাগিব, ন্যায়টো ধৰি কেনেকুৱা ধৰণৰ দিব লাগিব। SITয়ে চাৰ্জশ্বিট তৈয়াৰ কৰাত ক্ষিপ্ৰতাৰে হ'ব লাগিব, পানী নখোৱা হ'ব লাগিব। কাৰণ কোনো কাৰণতে তাক দোষীয়ে হাৰি যাব নোৱাৰে, তেনেকুৱা ধৰণৰ চাৰ্জশ্বিট তৈয়াৰ কৰিব লাগিব। আৰু আমি সদৌ ছাত্ৰ সন্থা আমি জুবিনদাৰ ন্যায়ৰ কাৰণে আমি সকলোৱে আমি কৰ্তব্যভাৱে সদায় আমি ন্যায়ৰ বাবে দায়ী চলাই আছোঁ। গতিকে স্পষ্টভাৱে কৈছোঁ, আমি জুবিনদাৰ ন্যায় নোলোৱালৈকে আমি কেতিয়াও শান্ত নাথাকোঁ। হয়, আচলতে আজি জুবিনদাৰ ৫৩ সংখ্যক জন্মদিন। গতিকে আমি ছাত্ৰ সন্থাই তেখেতৰ জন্মদিনত শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ ন্যায়ৰ দাবীত আমি আজি মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু আজি আমি এটা কথাই ক'ব বিচাৰিছোঁ যে SIT অকল তদন্তৰ নামত লেহেমীয়া তদন্ত কৰিলে নহ'ব, তদন্ত ক্ষিপ্ৰতাৰে হ'ব লাগিব। আৰু দোষীয়ে যাতে উচিত শাস্তি পায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আজি জুবিনদা বিহীন তেখেতৰ জন্মতিথিত আমি তেখেতৰ বাবে ন্যায় বিচাৰিব লগা হৈছে। এয়া আচলতে দুৰ্ভাগ্যজনক কথা। আমাক ন্যায় লাগিব, আমি ন্যায় নোপোৱালৈকে আমি ছাত্ৰ সন্থা কেতিয়াও শান্ত নাথাকোঁ। আৰু SIT আৰু চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে তেখেতৰ ন্যায়ত যাতে কোনো ধৰণৰ গাফিলতি নহয়। গাফিলতি হ'লে কিন্তু আমি অনাগত দিনত ভয়ংকৰ আন্দোলন গঢ়ি তুলিবলৈ আমি ছাত্ৰ সন্থা বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।